Hello everyone, আজি মই DLED first semester final year question paper যিখন 2023 আহিছিল আৰু পেপাৰ কোড আছিল S1.9 পেপাৰখনৰ টোটাল মাৰ্কস আছিল 20 মাৰ্কস এতিয়া মই কোৱেশ্চনৰ আনসাৰবোৰ ইয়াত ধুনিয়াকৈ এক্সপ্লেইন কৰি দিম আপোনালোকে বুজিবলৈ চেষ্টা কৰিব I suggest you আপোনালোকে বুজিবলৈ চেষ্টা কৰিব বাট মুখস্থ নকৰিব ভালদৰে বুজি ৰাখক আৰু পৰীক্ষাত গৈ লিখক চাব আপোনালোকে ভাল নম্বৰ পাইছে ওকে আৰু এইখিনিতে মই আপোনালোকক জনাই দিব বিচাৰিছো যে আপোনালোকৰ নিউ সিলেবাস অনুসৰি মই আটাইবোৰ নোটস বনাই ৰাখিছো আৰু লগতে প্ৰিভিয়াস ইয়াৰৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আছে আটাইবোৰ কোৱেশ্চন পেপাৰৰ নোটস মই বনাই ৰাখিছো যদি আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে এইখন ভিডিও ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দিয়া আছে আপোনালোকে WhatsApp কৰি প্লাই নোটসৰ বিষয়ে জানি লব পাৰিব আৰু লগতে মই আপোনালোকক জনাই দিও আপোনালোকে কল নকৰিব কাৰণ মই খুবে ব্যস্ত থাকো ওকে সো এতিয়া মই এক্সপ্লেইন কৰিম আপোনালোকে ভালদৰে চাব আৰু বুজিবলৈ চেষ্টা কৰিব সো প্ৰথম কোৱেশ্চনটো কি দিয়া আছে ইয়া লিখিছে সমূহ উত্তৰ লিখা আনসাৰ ইন শৰ্ট এ নম্বৰ দিয়া আছে বিদ্যালয়ত কৰ্মশিক্ষাৰ এটা উদ্দেশ্য লিখা ইংৰাজী দিয়া আছে write an objective on work education in school okay so আমি ইয়াত ভালদৰে বুজিবলৈ চেষ্টা কৰিম যে বিদ্যালয়ত কৰ্মশিক্ষাৰ এটা উদ্দেশ্য লিখা বিদ্যালয়ত আমি কি কৰো বিদ্যালয়ত আমি কিয় যাও শিক্ষা লাভৰ উদ্দেশ্যে যাও সো ইয়াত কি কৈছে কৰ্মশিক্ষা সো কৰ্মশিক্ষাটো কি হেতু আমাক ভালদৰে বুজিব লাগিব এতিয়া আমি আনসাৰটো এবাৰ চাই লও যে বিদ্যালয়ত কৰ্মশিক্ষাৰ অন্যতম উদ্দেশ্য হল ছাত্ৰ ছাত্ৰীসকল দৈনন্দিন জীৱনত প্ৰয়োজনীয় বিভিন্ন দক্ষতা আৰু কৌশল শিকোৱা অৰ্থাৎ এনে যদি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ আহে হিয়তো আমি কি কৰো হিয়তক আমি জাস্ট পঢ়াও কিবা লিখিবলৈ দিও কৰিবলৈ দিও হোমৱৰ্ক দিও এইখিনি কিন্তু শিক্ষাটো আমাক দিব লাগিব সেইখিনি শিক্ষা কেনেকুৱা হ'ব লাগিব কৰ্মৰ মাজেৰে শিক্ষা হ'ব লাগিব সো যেতিয়া আমি কৰ্মৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দান কৰিম সেইখিনিকে কোৱাব কৰ্ম শিক্ষা সেই কাৰণে ইয়াত এনেকৈ লিখা হৈছে যে বিদ্যালয়ত কৰ্মশিক্ষাৰ অন্যতম উদ্দেশ্য হল যে ছাত্ৰ ছাত্ৰীসকল দৈনন্দিন জীৱনত অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় বিভিন্ন দক্ষতা আৰু কৌশল শিকোৱা অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত বিভিন্ন ধৰণৰ দক্ষতা আৰু কৌশলৰ প্ৰয়োজন হয় সেইবোৰ শিকোৱা হয় সেইবোৰ শিকোৱাকে কোৱা হয় কৰ্মশিক্ষা ওকে ই শিক্ষাৰ্থীসকলক হাতে কলমে কাম কৰাৰ অভ্যাস গঢ়িবলৈ সহায় কৰে অৰ্থাৎ যদি আমি কৰ্মৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰো তেনেহলে হিয়তৰ অভ্যাস কি হ'ব হাতে কলমে কাম কৰা এটা অভ্যাস গঢ়ি উঠিব যাতে তেওঁলোক ভৱিষ্যত জীৱনত আত্মনিৰ্ভৰশীল হ'ব পাৰে অৰ্থাৎ ভৱিষ্যতত যাতে হিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰে অৰ্থাৎ বেলেগৰ ওপৰত যাতে নিৰ্ভৰ কৰিব লগা নহয় সো আমি কি বুজা পালো যদি ছাত্ৰ ছাত্ৰীসকলক কৰ্মৰ মাজেৰে শিক্ষা প্ৰদান কৰা হয় তেনেহলে হিয়তে ভৱিষ্যতত নিজেই আত্মনিৰ্ভৰশীল হ'ব পাৰিব বেলেগৰ ওপৰত নিৰ্ভৰ কেতিয়াও হ'ব নালাগিব ওকে সো ইয়াত এটা উদাহৰণ দিয়া আছে উদাহৰণ স্বৰূপে যদি বিদ্যালয়ত উদ্যান পালন হস্তশিল্প ক্ষুদ্ৰ উদ্যোগ সামূহিক কাম আদি শিকে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যদি বিদ্যালয়ত এইবোৰ কাম শিকে তেনেহলে ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগত জীৱন আৰু সমাজৰ বাবে কাম কৰিবলৈ শিকে অৰ্থাৎ এইবোৰ যদি হিয়তে শিকে তেনেহলে হিয়তে কি হ'ব নিজৰ ব্যক্তিগত জীৱনত লগতে সমাজৰ বাবেও কাম কৰিবলৈও শিকে সো এইখিনি আনসাৰ মই ধুনিয়াকৈ মই নিজৰ ফালৰ পৰা লিখিছো একচুয়ালি কোৱেশ্চনটোৰ মাৰ্ক আছিল 1 মাৰ্ক আনসাৰটো ইমান দীঘল লিখিবৰ কোনো প্ৰয়োজন নাই মই জাস্ট আপোনালোকক ভালদৰে বুজাই দিয়াৰ বাবেহে আনসাৰটো দীঘলকৈ লিখিছো আপোনালোকে বুজি ৰাখক আৰু ধুনিয়াকৈ লিখক ওকে নাও বি নাম্বাৰ কোৱেশ্চন সামূহিক সম্পদ কি what is community resource সো সম্পদ শব্দটো আমি সকলোৱে বুজা পাও সম্পদ কি হয় যেনেকুৱা প্ৰাকৃতিক সম্পদ আছে মানৱ সৃষ্ট সম্পদ আছে এনেকুৱা বহুত সম্পদ আছে কিন্তু ইয়াত কি দিয়া আছে সামূহিক সম্পদ কি সেইখিনি আমাক ভালদৰে মনত ৰাখিব লাগিব বুজিব লাগিব ওকে সো ইয়াত কি দিয়া আছে সামূহিক সম্পদ হল যিবোৰ সম্পদ সমাজৰ সকলো মানুহে একেলগে ব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ এনেকুৱা ধৰণৰ সম্পদ সামূহিক সম্পদবোৰ এনেকুৱা ধৰণৰ সম্পদ যিবোৰ সম্পদ আমাৰ সমাজৰ চাৰিওফালে থকা মানুহসকলে একেলগে ব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ
সকলোৱে ব্যৱহাৰ কৰিব পৰা সম্পদবোৰে হল সামূহিক সম্পদ ওকে ভালদৰে বুজিব আপোনালোকে তাৰ পিছত দিয়া আছে এই সম্পদসমূহ কোনো ব্যক্তিগতভাৱে এজনৰ অধীনত নাথাকে অৰ্থাৎ সামূহিক সম্পদ যিবোৰ আছে সেইবোৰ ব্যক্তিগতভাৱে কাৰো অধীনত নাথাকে এইবোৰ সকলোৰে বাবে উপযোগী হয় ওকে ই সমাজৰ সকলো মানুহৰ সম্পত্তি আৰু এনেকুৱা ধৰণৰ সম্পত্তিবোৰ আমাৰ সমাজৰ আমাৰ চাৰিওফালে থকা মানুহসকলৰ সকলোৰে বাবে সম্পত্তি হয় সকলোৱে ব্যৱহাৰ কৰিব পাৰে সো উদাহৰণ স্বৰূপে ইয়াত দিয়া আছে চাইলো কি উদাহৰণ দিয়া আছে যেনেকুৱা বিদ্যালয় এক সামূহিক সম্পদ বিদ্যালয় হয় কি এটা হয় সামূহিক সম্পদ হয় ইয়াত সমাজৰ সকলো শিশুৱে শিক্ষা লাভ কৰিব পাৰে সো বিদ্যালয়টো কাৰো ব্যক্তিগত নহয় এটা সামূহিক প্ৰতিষ্ঠান হয় সকলোৰে বাবে হয় প্ৰত্যেকজন শিশুৱে তাত গৈ পেলাই কি কৰিব পাৰে শিক্ষা লাভ কৰিব পাৰে সো সামূহিক সম্পদৰ যদি এটা উদাহৰণ বিচাৰে তেনেহলে আপোনালোকে বিদ্যালয় লিখিব পাৰিব গ্ৰন্থাগাৰ লিখিব পাৰিব খেলপথাৰ লিখিব পাৰিব এতিয়া চাওক এটা কোৱেশ্চনৰ মাৰ্ক কিন্তু 1 আছিল মই প্ৰথমতে কৈছো যে আপোনালোকে আনসাৰ মুখস্থ নকৰিব বুজিবলৈ চেষ্টা কৰিব এটা কোৱেশ্চনৰ মাৰ্ক 1 আছিল মই কিন্তু দীঘল কৈ লিখিছো কিহৰ বাবে কওকচোন বাৰু আপোনালোকে যাতে ভালদৰে বুজিব পাৰে ওকে সো তাৰ পিছত দিয়া আছে গ্ৰন্থাগাৰ যেনেকুৱা গ্ৰন্থাগাৰ এক সামূহিক সম্পদ হয় যত প্ৰত্যেকই পুথি পঢ়িবলৈ ব্যৱহাৰ কৰিব পাৰে সো বিদ্যালয় অৰ্থাৎ গ্ৰন্থাগাৰ অৰ্থাৎ লাইব্ৰেৰী বুলি কোৱা হয় যেটো সামূহিক সম্পদ হয় যত প্ৰত্যেকই গৈ অধ্যয়ন কৰিব পাৰে পুথি পঢ়িব পাৰে সো আপোনালোকে হয়তো ভালদৰে বুজিব পাৰিছে নেক্সট দিয়া আছে খেলপথাৰ ওকে খেলপথাৰ এক সামূহিক সম্পদ ইও এটা সামূহিক সম্পদ হয় ইয়াত শিশুৰ পৰা আৰম্ভ কৰি অৰ্থাৎ লৰা ছোৱালীৰ পৰা বা শিশুৰ পৰা আৰম্ভ কৰি সকলোৱে খেল ধেমালিত অংশগ্ৰহণ কৰিব পাৰে অৰ্থাৎ এটো এনেকুৱা এটা সম্পদ যত প্ৰত্যেকজন ব্যক্তিয়ে মানুহে অংশগ্ৰহণ কৰিব পাৰে খেল ধেমালি বা খেলত ভাগ ল'ব পাৰে সো এনেকুৱা ধৰণৰ সম্পদবোৰক কোৱা হয় সামূহিক সম্পদ আই হোপ you all understood আপোনালোকে সকলোৱে ভালদৰে বুজিব পাৰিছে now I move to the next one C number question কি দিয়া আছে ইয়াত পৰিয়ালৰ বাজেটৰ এটা গুৰুত্ব উল্লেখ কৰা mention one importance of family budget so budget spelling to ইয়াত গণ্ডগোল আছে BUDGT হ'ব ইয়াত I am sorry T এটা লগাই দিব লাগিব so question to কি সুধিছে আমাক যে পৰিয়ালৰ বাজেটৰ এটা গুৰুত্ব উল্লেখ কৰা বাজেট শব্দটোৰ মিনিং আমাক বুজিব লাগিব আপোনালোকে শব্দবোৰৰ মিনিংবোৰ ভালদৰে বুজিবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকে ভালদৰে লিখিব পাৰিব সো বাজেট বুলি ক'লে আমি কি বুজা পাও বাজেট মানে হল নীতি নিয়মৰ আধাৰত এটা কি সৃষ্টি কৰিব লাগিব পৰিকল্পনা এটা বনাব লাগিব যে আমি যে মোৰ এই মাহত 10 টকা মই উপাৰ্জন কৰিব পাৰো গতিকে 10 টকা মই কোট খৰচ কৰিব লাগিব তাৰ পিছত তাৰ পৰা মোৰ জমা কৰিব লাগিব সো এনেকুৱা ধৰণৰ পৰিকল্পনা কোৱা হয় বাজেট ওকে আৰু প্ৰশ্নত কি সুধিছে পৰিয়ালৰ বাজেট পৰিয়াল মিন্স আপোনালোকে নিশ্চয় জানে ফ্যামিলি মিন্স তাত মা দেউতা ভাইটি ভন্টি আটাইবোৰ মানুহ থাকিব পাৰে সো সকলোৰে বাবে এটা বাজেট থাকিব লাগিব কিহৰ বাবে পঢ়া শুনাৰ বাবে ঔষধৰ বাবে ড্ৰেছিংৰ বাবে তাৰ পিছত ফুৰিবলৈ যাওঁতে কিমান খৰচা কৰিব লাগিব সো ইত্যাদি কামবোৰৰ বাবে আমি যেতিয়া এটা মূল্য নিৰ্ধাৰণ কৰিম সেইখিনিকে কোৱা হ'ব বাজেট আৰু যেটো বাজেট আমি পৰিয়ালৰ বাবে কৰিম সেইটোকে কোৱা হ'ব পৰিয়ালৰ বাজেট সো আই হোপ আপোনালোকে বুজিব পাৰিছে সো ইয়াত কি সুধিছে যে পৰিয়ালৰ বাজেটৰ এটা গুৰুত্ব উল্লেখ কৰা সো গুৰুত্ব আমি কি হয় আমি তলত পাম গৈ আনসাৰটো দিয়া আছে পৰিয়ালৰ বাজেটে পৰিয়ালৰ আয় ব্যয় সুনিয়ন্ত্ৰিত কৰি সঞ্চয় কৰাৰ উপায় নিৰ্ধাৰণ কৰে মই ওপৰত কথাখিনি অলৰেডি কৈয়ে দিলো যে পৰিয়ালৰ বাজেটে কি কৰে পৰিয়ালৰ আয় ব্যয় অৰ্থাৎ ইনকাম তাৰ পিছত এক্সপেন্ডিচাৰ সুনিয়ন্ত্ৰিত কৰি সঞ্চয় কৰাৰ উপায় নিৰ্ণয় কৰে অৰ্থাৎ খৰচ কৰাৰ পিছত কেনেকৈ সঞ্চয় কৰিব পৰা যায় ভৱিষ্যতৰ বাবে কেনেকৈ ধনখিনি সঞ্চয় কৰি ৰাখিব পৰা যায় তাকে পৰিয়ালৰ বাজেট বুলি কোৱা হয় সো পৰিয়ালৰ বাজেটৰ এটা গুৰুত্ব দিয়া আছে সো এটা গুৰুত্ব বিচাৰিছে কোৱেশ্চনত মই কিন্তু ইয়াত তিনিটা গুৰুত্ব দিছো যাতে আপোনালোকে ভালদৰে মনত ৰাখিব পাৰে বা কেতিয়াবা পৰীক্ষাত হয়তো তিনিটা গুৰুত্ব খুদিলে যে তিনিটা গুৰুত্ব লিখা তো তেনেহলে তিনিটা লিখিব লাগিব সো মই ইয়াত আপোনালোকৰ সুবিধাৰ বাবেহে ইমানবোৰ দিছো ওকে নম্বৰ 1ত কি দিয়া আছে পৰিয়ালৰ বাজেট সুনিৰ্ধাৰিত কৰি আমি
অলাগতিয়াল খৰচ কমাই ধন বচাব পাৰি অৰ্থাৎ কি কৈছে ইয়াত পৰিয়ালৰ বাজেট যেতিয়া আমি নিৰ্ধাৰিত কৰিম সেইটো যদি আমি সুনিৰ্ধাৰিত কৰোঁ তেনেহলে কি হ'ব আমাৰ অলাগতিয়াল যিখিনি খৰচ হ'ব সেইখিনি আমি কমাই পেলাই ধন সংৰক্ষণ বা বচাব পাৰিম সো পৰিয়ালৰ বাজেট অতিকৈ প্ৰয়োজনীয় ওকে নেক্সট দিয়া আছে এইবোৰ গুৰুত্ব হয় পৰিয়ালৰ বাজেটৰ গুৰুত্ব অৰ্থাৎ এইবোৰ হলেহে আমি পৰিয়ালটো ভালকৈ নিয়ন্ত্ৰণ বা আগুৱাই লৈ যাব পাৰিম সো এইবোৰ গুৰুত্ব হয় আপোনালোকে মনত ৰাখিব নেক্সট দিয়া আছে পৰিয়ালৰ বাজেট সুনিৰ্ধাৰিত কৰি আমি পৰিয়ালৰ ভৱিষ্যতৰ বাবে সঞ্চয় কৰিব পাৰি সো পৰিয়ালৰ বাজেট যদি আমি সুনিৰ্ধাৰিত কৰোঁ ভালদৰে পৰিকল্পিত কৰোঁ বা পৰিকল্পনা কৰোঁ তেনেহলে পৰিয়ালৰ ভৱিষ্যতৰ বাবে আমি কি কৰিব পাৰিম ধন সঞ্চয় কৰি ৰাখিব পাৰিম ওকে ক্লিয়াৰ নেক্সট 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ পইণ্ট পৰিয়ালৰ বাজেট সুনিৰ্ধাৰিত কৰি আমি পৰিয়ালৰ আৱশ্যকীয় কাম-কাজ খেল যেনে খোৱা লোৱা শিক্ষাৰ বাবে হোৱা ব্যয় চিকিৎসা আদি সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি সো এইবোৰ কথা আমি ধুনীয়াকৈ বুজিব পাৰিছো গতিকে আপোনালোকে ভালদৰে পঢ়ি ল'ব আপোনালোকে যদি এবাৰতে বুজা নাই পুনৰ এবাৰ চাই ল'ব জাস্ট বুজিবলৈ চেষ্টা কৰিব মই প্ৰথমতে কৈছিলো মই মোৰ আটাইবোৰ ক্লাছতে কৈ দিও যে আপোনালোকে মুখস্থ নকৰিব জাস্ট বুজিবলৈ চেষ্টা কৰিব কিন্তু কিছুমান এনেকুৱা কথা আছে যিবোৰ মুখস্থ কৰিব লাগিব সেইবোৰ আপোনালোকে মুখস্থ কৰিব বাট এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ আপোনালোকে কেতিয়াও মুখস্থ নকৰিব ওকে গুড নেক্সট ডি নম্বৰ কোৱেশ্চন ইয়াত কি খুদিছে বৃত্তিমুখী শিক্ষাৰ সংজ্ঞা দিয়া ডিফাইন ভোকেশনাল এডুকেশন সো বৃত্তিমুখী শিক্ষাৰ বিষয় আমি ইয়াত পাই আছো যে শিক্ষা মানে আমি বুজাই পাও কিবা জ্ঞান লাভ কৰা সো ইয়াত কি কৈছে বৃত্তিমুখী শিক্ষা কি হয় সেইটো ভালদৰে জানিব লাগিব সো মই ইয়াত আনসাৰটো পঢ়ি দিছো তাৰ পিছত বুজাই দি আছো আপোনালোকে ভালদৰে শুনি ল'ব আনসাৰটো হ'ল বৃত্তিমুখী শিক্ষা এক বিশেষ শিক্ষা যি কোনো এক নিৰ্দিষ্ট পেশা বা বৃত্তি উদ্যোগ বা হাতৰ কাম আদি শিকায় সো বৃত্তি মানে কি হয় বৃত্তি মানে এটা কৰ্ম কিবা এটা কৰ্ম যিটো কৰ্ময়ে দি আমি ধন কি কৰিব পাৰিম আহৰণ কৰিব পাৰিম বা ধন ইনকাম বা আয়ত্ত কৰিব পাৰিম ওকে সো বৃত্তি বা পেশা এইবোৰ কোৱা হয় সো বৃত্তিমুখী শিক্ষা সো এনেকুৱা ধৰণৰ শিক্ষা হয় যি কোনো এক নিৰ্দিষ্ট পেশা বা বৃত্তি উদ্যোগ বা হাতৰ কাম আদি শিকায় চাওক আপোনালোকে ITI শিকি আছে বা আপোনালোকে টেইলৰৰ কাম শিকি আছে সো এইবোৰ এটা শিক্ষা আপোনালোকে লগতে লাভ কৰি আছে সো এইবোৰ শিক্ষাৰ এটা গুণ আছে কি গুণ আছে এইবোৰ শিক্ষাই দি আপোনালোকে কি কৰিব পাৰিব ভৱিষ্যতত আপোনালোকে কিবা এটা কাম কৰি প্লাই ধন উপাৰ্জন কৰিব পাৰিব সো এনেকুৱা শিক্ষা আমি এইবোৰ শিকিলো আৰু শিক্ষাৰ বাবে তাক কি কোৱা হ'ব শিক্ষা বুলি কোৱা হ'ব আৰু সেইবোৰ শিক্ষাই দি আমি ভৱিষ্যতত যেটো কাম কৰি প্লাই জীৱন নিৰ্বাহ কৰিব পাৰিম সেইভাবে সেইবোৰক কোৱা হয় বৃত্তিমুখী গতিকে বৃত্তিমুখী শিক্ষা মানে কেনেকুৱা ধৰণৰ শিক্ষা আমি কিবা এটা কৰ্ম শিকিম যেটো কৰ্ময়ে দি আমি আমাৰ জীৱনটো নিৰ্বাহ কৰিব পাৰিম সো এইবোৰক কোৱা হয় বৃত্তিমুখী শিক্ষা সো উদাহৰণ ইয়াত দিয়া আছে আপোনালোকে উদাহৰণ চালে ভালদৰে বুজিব পাৰিব কাৰণ উদাহৰণ দিলেহে আমি ভালদৰে বুজিব পাৰো সেইভাবে মই প্ৰতিটো কোৱেশ্চনৰ উদাহৰণ দিবলৈ চেষ্টা কৰিছো সো ইয়াত কি দিয়া আছে কম্পিউটাৰ প্ৰশিক্ষণ লোৱাৰ পিছত চাকৰি বা অনলাইন কাম কৰাৰ সামৰ্থ্য লাভ কৰা কি কৈছে ইয়াত উদাহৰণ স্বৰূপে যে কম্পিউটাৰ প্ৰশিক্ষণ লোৱাৰ পিছত অৰ্থাৎ কম্পিউটাৰ শিকাৰ পিছত চাকৰি বা অনলাইনৰ কাম কৰাৰ সামৰ্থ্য লাভ কৰা আমি কম্পিউটাৰ যদি ভালদৰে শিকি লওঁ কম্পিউটাৰ যদি আমি মাস্টাৰ ডিগ্ৰী লাভ কৰোঁ তেনেহলে কি হ'ব কম্পিউটাৰ আজিকালি বিভিন্ন ধৰণৰ কাম পোৱা যায় চাকৰি তেতিয়া কোনো প্ৰয়োজন নাই বা চাকৰিত আমি গৈ পেলাই কম্পিউটাৰ চাকৰিৰ কাম কৰিব পাৰো বা যদি চাকৰিও নকৰো আমি নিজে বিজনেস বা অনলাইনৰ কাম বিভিন্ন ধৰণৰ কাম কৰিব পাৰো এনেকুৱা ধৰণৰ সামৰ্থ্য লাভ কৰিব পাৰো সো এনেকুৱা ধৰণৰ শিক্ষা কি কোৱা হয় বৃত্তিমূলক বা বৃত্তিমুখী শিক্ষা ওকে নম্বৰ 2 দিয়া আছে যেনেকুৱা দৰ্জিৰ কাম শিকিলে নিজে দোকান খুলি ইয়াত খুলি হ'ব ওকে নিজে দোকান খুলি উপাৰ্জন কৰিব পাৰি অৰ্থাৎ দৰ্জি কি হয় আপোনালোকে নিশ্চয় জানে সো দৰ্জিয়ে যেতিয়া কামখিনি শিকিব তাক শিক্ষা বুলি ক'ব আৰু যেতিয়া দৰ্জি ব্যক্তিগৰাকীয়ে দৰ্জি হৈ যাব হোৱাৰ পিছত
তেখেতে নিজে উপাৰ্জন কৰিব পাৰিব তেনেকুৱা শিক্ষাক তেতিয়া কোৱা হ'ব বৃত্তিমুখী শিক্ষা ওকে আই হোপ আপোনালোকে বুজিব পাৰিছে সো ইয়াত কি দি আছে তাৰ পিছত এনেদৰে বৃত্তিমুখী শিক্ষাই স্বনিৰ্ভৰশীল হ'বলৈ সহায় কৰে আৰু চাকৰিৰ বাবে কষ্ট নকৰি নিজে কাম কৰাৰ সামৰ্থ্য প্ৰদান কৰে সো বৃত্তিমুখী শিক্ষাবোৰ এনেকুৱা ধৰণৰ শিক্ষা যিয়ে প্ৰত্যেকক স্বনিৰ্ভৰশীল হ'বলৈ সহায় কৰে উৎসাহ কৰে আৰু লগতে চাকৰিৰ বাবে কোনো কষ্ট কৰিব লগা নহয় চেষ্টা কৰিবই নালাগে নিজে কিবা বিজনেস বা কাম কৰিব পাৰিব ওকে নাও কোৱেশ্চন নাম্বাৰ 2 কৰ্মশিক্ষাৰ দিশবোৰ উল্লেখ কৰা বিদ্যালয়ত কৰ্মশিক্ষা বিষয়টো ফলপ্ৰসূ কৰিবৰ বাবে তুমি কেনেকুৱা কৰ্মপন্থা গ্ৰহণ কৰিবা mention different areas of work education for successful implementation of work education in school what strategies you will adopt so here the question dia ase dikol question hoy je prothom ki dia ase kormo shikkar dikbor ullekh kora so kormo shikkar dik kisuman ase heibor ki heibor likhibo koise so শিক্ষা আছে শিক্ষাৰ লগতে কৰ্ম শব্দটো দিয়া আছে অৰ্থাৎ কাম কৰি শিক্ষা লাভ কৰা কাম কৰাৰ শিক্ষা তাকে কোৱা হয় কৰ্ম শিক্ষা তো এইবোৰ শিক্ষাৰ কি কি দিশ আছে সেইবোৰ আমি প্ৰথমত চাই লওঁ আনসাৰটো হল কৰ্ম শিক্ষাৰ বিভিন্ন দিশ থাকে সেইবোৰ তলত উল্লেখ কৰা হল নম্বৰ 1 যেনেকুৱা কৃষি আৰু উদ্যান পালন সো এইবোৰ এটা কৰ্ম শিক্ষা হয় শস্য ফুল ফল বা ফল ফুল শাক পাচলি ইত্যাদি উৎপাদন কৰা সো এইবোৰ উৎপাদনমূলক কাৰ্য হয় আৰু এইবোৰ উৎপাদনমূলক কাৰ্য কি হয় কৰ্ম শিক্ষাৰ এটা দিশ হয় ওকে নেক্সট হস্তকলা আৰু শিল্পকলা অৰ্থাৎ এইবোৰত কি কাম কৰা হয় যেনেকুৱা বাঁহ বেতৰ কাম কৰা হয় মাটিৰ পাত্ৰ নিৰ্মাণ কৰা হয় কাপোৰ বয়ন কৰা অৰ্থাৎ কাপোৰ বয়নৰ কাৰ্য কৰা হয় ইত্যাদি এনেকুৱা ধৰণৰ কাৰ্যবোৰ কিহৰ অন্তৰ্গত হয় হস্তকলা বা শিল্পকলা সো এইবোৰক কি বুলি কোৱা হয় কৰ্ম শিক্ষাৰ দিশ বুলি কোৱা হয় আপোনালোকে ভালদৰে মন ৰাখিব নেক্সট দি আছে যেনেকুৱা খেল ধেমালি আৰু শাৰীৰিক পৰিশ্ৰম এইবোৰ অন্তৰ্গত যেনেকুৱা স্বাস্থ্য শাৰীৰিক ক্ৰিয়া ইত্যাদি তাৰ পিছত দি আছে সামাজিক কাম যেনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা সমাজ সেৱা ইত্যাদি সো এইবোৰ কি হয় কৰ্ম শিক্ষাৰ দিশ হয় আপোনালোকে ভালদৰে মনত ৰাখিব সো নেক্সট এটা কোৱেশ্চন দিয়া আছে ইয়াত যেনেকুৱা বিদ্যালয়ত কৰ্ম শিক্ষা বিষয়টো ফলপ্ৰসূ কৰিবৰ বাবে তুমি কেনেকুৱা কৰ্মপন্থা গ্ৰহণ কৰিবা সো এনেকুৱা ধৰণৰ যেটো শিক্ষা আছে বিদ্যালয়ত যদি কাৰ্যকৰী কৰিব বিচাৰে কোনোবাই তেনেহলে কি ধৰণৰ কাৰ্যপন্থা হাতত লব লাগিব বা কৰিব লাগিব সেই বিষয়ে লিখিব দিছে সো ইয়াৰ আনসাৰটো ইয়াত দিয়া আছে যেনেকুৱা বিদ্যালয়ত কৰ্মশিক্ষা ফলপ্ৰসূ কৰিবৰ বাবে গ্ৰহণ কৰিবলগীয়া কৌশলসমূহ বা কাৰ্যপন্থাসমূহ ইয়াত দিয়া আছে নম্বৰ 1 প্ৰায়োগিক শিক্ষা যেনেকুৱা কিতাপৰ বাহিৰেও হাতে কলমে শিশুক শিক্ষাৰ সুযোগ কৰি দিব লাগিব অৰ্থাৎ কিতাপৰ যিখিনি আছে সেইখিনিতো আমি শিশুসকলক শিকাম তাৰ উপৰিও কি কৰিব লাগিব সিহঁতে হাতে কলমে বা নিজে যাতে শিকিব পাৰে তাৰ সুযোগ কৰি দিব লাগিব এটা শিশু বিদ্যালয়লৈ গ'ল তাৰ পিছত আমি কলো যে কবিতাখন উলাই লোৱা আৰু মুখস্থ কৰা হৈ গ'ল ঘৰত গৈ পেলাই কবিতাখন মুখস্থ কৰি আহিবা সো এইখিনি শিক্ষা নহয় প্ৰায়োগিক শিক্ষা হ'ব লাগিব কাৰ্যকৰী এক্টিভিটি মূলক কাৰ্য হ'ব লাগিব সিহঁতে হাতে কলমে কাৰ্য কৰিব লাগিব ওকে নেক্সট নম্বৰ 2 স্থানীয় সম্পদৰ ব্যৱহাৰ যেনেকুৱা বিদ্যালয়ৰ ওচৰে পাজৰে উপলব্ধ সম্পদবোৰ ব্যৱহাৰ কৰি শিশুক শিক্ষা প্ৰদান কৰিব লাগিব অৰ্থাৎ বিদ্যালয়ৰ চাৰিওফালে বিভিন্ন ধৰণৰ সম্পদ আছে যেনেকুৱা কি আছে গছ গছনি মাটি বা প্ৰাকৃতিক সম্পদ ইত্যাদি সো এনেকুৱা ধৰণৰ সম্পদ আছে যিবোৰ মুক্তভাৱে পোৱা যায় সো এইবোৰৰ ব্যৱহাৰ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগিব শিক্ষা দান কৰিব লাগিব নেক্সট দিয়া আছে নম্বৰ 3 দলীয় কাম অৰ্থাৎ গ্ৰুপ ওয়ার্ক দলীয় মিন্স গ্ৰুপ আমি সাধাৰণতে কিছুমান ইংৰাজী ওয়াৰ্ড ভালদৰে বুজা পাওঁ দলীয় ওয়ার্ক অৰ্থাৎ গ্ৰুপ ওয়ার্ক ওকে দলীয় কাম কি দিয়া আছে ইয়াত ছাত্ৰ ছাত্ৰীসকলক একেলগে কাম কৰিবলৈ ইয়াত লৈ হ'ব আই এম সৰি একেলগে কাম কৰিবলৈ উৎসাহিত কৰিব লাগিব অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যাতে মিলি জুলি একলগতে কাম কৰিব পাৰে বা কৰিব লাগে এইখিনি সিহঁতক বুজাই দিব লাগিব উৎসাহ কৰিব লাগিব ওকে যাতে
দলীয়ভাৱে কাম কৰা অভ্যাস গঢ়ি উঠে যাতে সিহঁতে দল বান্ধি পেলাই কাম কৰাৰ এটা অভ্যাস সিহঁতৰ মাজত গঢ়ি উঠে সো এনেকুৱা ধৰণৰ কাৰ্য হাতত ল'ব লাগিব এজন শিক্ষকৰ ওকে নেক্সট নাম্বাৰ 4 বাস্তৱ অভিজ্ঞতা ছাত্ৰ ছাত্ৰীসকল সমাজৰ বিভিন্ন কামৰ লগত জড়িত কৰিব লাগিব যেনে খেতি ব্যৱসায় হস্তশিল্প ইত্যাদি সো এত কি কোৱা আছে বাস্তৱ অভিজ্ঞতা অৰ্থাৎ আমি সাধাৰণতে ভালদৰে জানো যে আমি যেতিয়া কোনো এটা বস্তু কিতাপৰ পৰা পঢ়ি লওঁ হেতুটো আমাৰ মনত থাকে তাতকৈ বেছি ভালকৈ মনত থাকে যদি আমি ডাইৰেক্ট কাৰ্য আমি কৰি দেখুৱা বা আমি বাস্তৱ জীৱনত গৈ পৰাই দেখো এটা সাপোজ আমি এটা সৰু লৰা বা ছোৱালীক আমি শিকাই আছো যে বাকলি থকা এটা মাছৰ নাম কোৱা আৰু বাকলি নথকা এটা মাছৰ নাম কোৱা সো আমি শিকাই দিলো লৰা বা ছোৱালীটো মুখস্থ কৰিলে কিন্তু আমি যদি অলপ কষ্ট কৰি পেলাই এটা মাছ বিদ্যালয়লৈ লৈ আহো যে যিটো মাছৰ বাকলি নাই আৰু যিটো মাছৰ বাকলি আছে দুটা মাছে লৈ আহিলো আৰু কৈ দিলো যে এইবোৰ মাছ হয় এইটো মাছৰ নাম এইটো মাছ হয় আৰু এই মাছৰ নাম আমুক হয় আৰু এইবোৰ মাছৰ বাকলি নাই ইয়াত বাকলি নাই গতিকে এইটো বাকলি নথকা মাছ আৰু এইটো মাছৰ নাম তামুক হয় আৰু এইটো মাছৰ এনেকুৱা বাকলি আছে গতিকে তাক বাকলি থকা মাছ বুলি কোৱা হয় সো এনেকৈ আমি যেতিয়া দেখুৱাই দি পেলাই শিক্ষা প্ৰদান কৰিম তাকে বাস্তৱ বুলি কোৱা হয় সো ছাত্ৰ ছাত্ৰীসকলক সমাজৰ বিভিন্ন কামৰ লগত জড়িত কৰিব লাগিব সমাজত বিভিন্ন ধৰণৰ কাম আছে যেনেকুৱা খেতিৰ বিষয়ে যদি আমি কাকো শিকাবলৈ যাওঁ খেতিত লৈ যাই পেলাই ডাইৰেক্ট দেখুৱাই দি পেলাই শিকাও তেনেহলে সিহঁতে ভালদৰে শিকিব পাৰিব ব্যৱসায় হস্তশিল্প ইত্যাদি সো ইয়াকে কোৱা হয় বাস্তৱ অভিজ্ঞতা সো আমি 2 নম্বৰ কোৱেশ্চনৰ আনসাৰটো ইয়াত ভালদৰে পাই গলো আই হোপ আপোনালোকে বুজিব পাৰিছে সো কোৱেশ্চনৰ গোটেইকেইটা কোৱেশ্চন মই এটা ভিডিঅ'ত লোৱা নাই নহলে ভিডিঅ'টো খুবেই দীঘল হৈ যাব এখন পাৰ্ট 1 মই বনাই দিলো আৰু নেক্সট অৰ্থাৎ নেক্সট ক্লাছত মই পাৰ্ট 2 ৰ যিখিনি কোৱেশ্চন থাকিব গোটেইখিনি মই তাতে কভাৰ কৰিম আই হোপ আপোনালোকে পাৰ্ট 2 খিনি ভালদৰে চাব আৰু বুজিবলৈ চেষ্টা কৰিব আৰু লগতে মই আপোনালোকক জনাই দিও যদি ক্লাছটো ভাল লাগিছে বা আপোনালোকে ভালদৰে বুজিব পাৰিছে আৰু এনেকুৱা ধৰণৰ ক্লাছ আপোনালোকে পাব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ভাল লাগিলে লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিব ঠিক আছে মই পুনৰ এবাৰ আপোনালোকক ৰিপিট কৰি দিও যে আপোনালোকৰ নিউ সিলেবাস অনুসৰি মই আটাইবোৰ নোটস ধুনিয়াকৈ এনেকৈ কম্পিউটাৰত টাইপ কৰি বনাই ৰাখিছো প্ৰিভিয়াস ইয়াৰৰ যিমানবোৰ কোৱেশ্চন আছে আটাইবোৰ কোৱেশ্চনৰ আনসাৰ ধুনিয়াকৈ টাইপ কৰি বনাই ৰাখিছো যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহলে ডেসক্ৰিপচন বক্সত দি থকা WhatsApp নম্বৰত আপোনালোকে WhatsApp কৰিব আৰু লগতে মই জনাই দিও ডেসক্ৰিপচন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে আপোনালোকে জয়েন হ'ব পাৰিব ঠিক আছে সো আজিলৈকে এইখিনি আছিল see you on the next one till then thank you have a good day